মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট বোৰ্ড চমুকৈ MHRB আছামৰ ফালৰ পৰা নতুনকৈ ওলাইছে 400টা মেডিকেল এণ্ড হেল্থ অফিচাৰৰ কাৰণে পদ। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি কি ডকুমেণ্টছ লাগিব আদি সকলো বিষয়ে এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। তো এই পদকেইটা আপোনালোকৰ অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 20 অক্টোবৰ 2024। তো আপোনালোকে 20 অক্টোবৰলৈকে এই পদকেইটাৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ টোটেল পদ ওলাইছে 400টা আৰু পদকেইটা হৈছে মেডিকেল এণ্ড হেল্থ অফিচাৰৰ কাৰণে। টোটেল পদ আছে 400টা, তাৰে URৰ কাৰণে আছে 176টা, OBC MOBCৰ কাৰণে আছে 108টা, SCৰ কাৰণে আছে 28টা, STৰ কাৰণে আছে 60টা আৰু STHৰ কাৰণে আছে 30টা। আৰু আপোনালোকৰ ইয়াৰ পে স্কেলটো কিমানকৈ থাকিব সেইটো দি দিছে। আপোনালোকৰ থাকিব 30,000 পৰা 1,10,000 পৰ্যন্ত আৰু গেট পে থাকিব 12,700 টকা। আৰু এই পদকেইটা আপোনালোকৰ আবেদন কৰিবলৈ হ'লে বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকে 21 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু শিক্ষাগত অৰ্হতাটো ধৰি দিছে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন ইজ MBBS ডিগ্ৰী। তো আপোনালোকৰ MBBS ডিগ্ৰী কৰা হ'ব লাগিব যদিহে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব বিচাৰে। আৰু যিহেতু এই পদকেইটা আপোনালোকৰ হাই লেভেলৰ পদ আৰু এপ্লিকেশ্যন ফিজটো ধৰি দিছে UR সকলে দিব লাগিব 250 টকা, OBC MOBC SC ST সকলে দিব লাগিব 150 টকা আৰু BPL আৰু PWD সকলে এপ্লিকেশ্যনৰ ফিজ দিব নালাগে। আৰু এপ্লাই কৰিবলৈ হ'লে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ পিছতে আপোনালোকে এই 400টা পদৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব। আৰু অনলাইন আবেদন আপোনালোকৰ আৰম্ভ হৈছে 4 অক্টোবৰৰ পৰা আৰু লাষ্ট ডেটটো হৈছে 20 অক্টোবৰ। তো 20 অক্টোবৰলৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব।